ভগবন্তৰ কি অপূৰ্ব বলীলা পুত্ৰ হৰা হৈ থাকোঁতে শৃংগী মুনিৰ দ্বাৰা পুত্ৰ কমেষ্টি যজ্ঞ সম্পাদন কৰি তিনি ধৰ্মীয় মোৰ গ্ৰহণ কৰি যজ্ঞৰ প্ৰসাদ লাভ কৰিলে চাৰি ৰত্ন মোৰ দিলীপ ইক্ষাকু হৰিচন্দ্ৰ ভগীৰথ আৰু চেতক ৰঘুবংশৰ নাম ৰাখিবৰ নিমিত্তে শুক্ল পক্ষৰ নৱমী তিথিত উকধাম ৰূপে শ্ৰীৰাম ধৰ্মস্বৰূপ জগতক ভৰণ পোষণৰ বাবে সমস্ত সুলক্ষণেৰে লক্ষ্মণ আৰু শত্ৰু বিনাশৰ বাবে শত্ৰুঘ্ন নামেৰে শৰীৰ ভূতৰমণি জন্মিল মোৰ থাকিব পাৰে জানো ইয়াতকৈ আনন্দৰ বতৰা সঁচাকৈ মহাৰাজ সঁচাকৈ মহাৰাজ সঁচাকৈ মহাৰাজ এই বৃদ্ধ বয়সতো বৰ আশাৰে বাট চাই আছিলো মই এই দিনলৈ সৌভাগ্যৱান আপুনি আৰু সৌভাগ্যৱান অযোধ্যাৰ যত প্ৰজাগণ আজি অযোধ্যাৰ চাৰিওদিশে আনন্দৰ বন্যা মই বৰ আনন্দ কৰিছো মহাৰাজ মই বৰ আনন্দ কৰিছো মোক ক্ষমা কৰিব মহাৰাজ আনন্দ কৰক মন্ত্ৰীবৰ আনন্দ কৰক মন্ত্ৰীবৰ আনন্দ কৰক লগতে অযোধ্যাবাসীক জনাই দিয়ক মোৰ প্ৰিয় পুত্ৰ ৰামচন্দ্ৰ আহিব লাগিছে নৱবধূৰ সহিতে অযোধ্যা নগৰে কুশলৰ ৰাজধানী অযোধ্যা যি স্বৰ্গময়ী হওক নৱ সম্পত্তিক আদৰাৰ্ঘ্য আপুনি কোনো চিন্তা নকৰিব মহাৰাজ আপোনাৰ উপস্থিতিত সকলো আয়োজন সুকলমে হ'ব মহাৰাজ ধন্য ধন্য মন্ত্ৰীবৰ মোৰ বয়সৰ তুমি একান্ত লগৰী যোৱা মন্ত্ৰীবৰ মোৰ আমাৰ গুণসমুদ্ৰৰ আকাংক্ষ পালন কৰি গুণ কীৰ্তন কৰিবলৈ প্ৰজাসকলক সুবিধা প্ৰদান কৰা নিশ্চয় মহাৰাজ আপোনাৰ মুখমণ্ডলত ৰাজকীয় দীপ্ত মানেই যে মোৰ কাম্য ৰাম মোৰ প্ৰাণধন ৰাম
অযোধ্যাৰ ভাগ্য বিধাতা